যোৱা 19 তাৰিখে চিলাপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ফালৰ পৰা আমি টিপামলৈ বুলি গৈছিলোঁ। টিপাম ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিত অৱস্থিত আহোম ৰাজত্বৰ ঐতিহাসিক ভেটি। আমি যদি টিপাম শব্দটোৰ অৰ্থ চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ টি মানে হৈছে ঠাই আৰু পাম মানে হৈছে ওখ বা বাম, অৰ্থাৎ টিপাম মানে হৈছে ওখ ঠাই বা টিলা। এই টিলাটোৰ কাষেৰে বৈ গৈছে বুঢ়ীদিহিং নদীখন। আমি সেইদিনা টিপামলৈ বুলি গৈ আমি প্ৰথমেই খুব সুন্দৰকৈ চাহ বাগিচাৰে আগুৰি ৰখা আমি টিপামৰ সন্মুখত ৰৈ প্ৰথমে আমি এটা গ্ৰুপ ফটো তুলিছিলোঁ। তাৰপাছত আমি লাহে লাহে আমি টিপামৰ সেই টিলাটোলৈ আমি উঠি গৈছিলোঁ। প্ৰায় 1000তকৈ হয়তো বেছি হ'ব। সিমানখিনি আমি চিৰি বা খটখটি আমি বগাই আমি যেতিয়া গৈ টিপামৰ টিলাটোত উপস্থিত হওঁ তেতিয়া দেখোঁ তাত এটা দেওশাল আছে। মই ইয়াৰ আগতেও গৈছিলোঁ, কিন্তু এতিয়া যি নতুনকৈ টিপামত সেই দেওশালখন নিৰ্মাণৰ কাম চলি আছে, গতিকে পৰিৱেশটো অলপ বেয়া হৈ আছে। দেখিবলৈ বৰ বেছি ধুনীয়া হৈ থকা নাই। পূৰ্বতে আমি ইয়াতকৈ বেছি ধুনীয়া দেখিছিলোঁ। হয়তো আৰু অলপ দিনৰ পাছত যেতিয়া গোটেই কাৰ্য সম্পূৰ্ণ হ'ব তেতিয়া অতি মনোমোহা হৈ উঠিব। ইয়াৰ পাছতে আমি পূৰ্বতে ঠিক কৰি থকা আমি দিহিং নদীৰ পাৰত আমি সকলোৱে একেলগে এসাঁজ বৰ তৃপ্তিৰে খালোঁ। ধন্যবাদ।